হেল্ল' ফ্ৰেণ্ডছ, আজি নতুন কাম এটা আৰম্ভ কৰিব লৈছোঁ ঘৰৰ বাৰীতে। তো এয়া দেখা পাইছে, আজি লবাৰ পুলি ৰুই আছোঁ নতুনকৈ। তো এয়া বাৰীত মোৰ যিবিলাক কল ৰুইছিলোঁ তাৰ মাজে মাজে দিয়া হৈছে লবাৰ, কাৰণ কলটো 3 বছৰমান হোৱাৰ পিছত ইমান এটা ঠিক নহয় আৰু সেইটো কাৰণে এইবাৰ লবাৰটো ৰুই থৈছোঁ। হয়তো কলটো হৈ থাকিব মাজতে। তো মোটামুটি অহা বছৰমান বাদ দিম আৰু কলবিলাক ইয়াতে পূৰা চাফা কৰি দিম। তো এয়া পুলিবিলাক তো এনেকৈ ৰোৱা হৈছে। গাড়াটো 1 ফুট বহল, 1 ফুট দ এনেকুৱা। আৰু পুলিবিলাক দেখা পাইছে বঢ়িয়া, এতিয়া বঢ়িয়া হৈ আছে পুলিটো ৰুবৰ কাৰণে। আৰু ইয়াতে আমি পুৰাটন দিছোঁ, এয়া পুৰাটন দি কিনে ৰুইছোঁ যাতে কোনো ধৰণৰ পোকাবিলাক যাতে শিপাবিলাক ক্ষতি কৰিব নোৱাৰে, সেইটোৰ কাৰণে। তো বাই বাই।